নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আজি পহিলা মাঘত উদুলি মুদুলি ৰংঘৰৰ বাকৰিত পঞ্চদশ ৰংপুৰ মেলা তাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত ৰংঘৰৰ বাকৰি মাঘ বিহু উপলক্ষে ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন ৰংঘৰৰ বাকৰিত মহ যুঁজৰো আয়োজন কৰা হয় আজি পহিলা মাঘ উদুলি মুদুলি হৈছে ৰংঘৰৰ বাকৰিত পঞ্চদশ ৰংপুৰ মেলাৰ আয়োজন তাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত হৈছে ৰংঘৰৰ বাকৰি মাঘ বিহু উপলক্ষে ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হয় ৰংঘৰৰ বাকৰিত মহ যুঁজৰো আয়োজন কৰা হৈছে শিৱসাগৰৰ পৰা ৰংঘৰৰ বাকৰিৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি সংযুক্ত হৈছো প্ৰদীপ বিভিন্ন কাৰ্যসূচী আছে আজি বৰদুমাহী দিনটোত পহিলা মাঘৰ দিনটোত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত জীপাল হৈ উঠিছে সেই পৰিৱেশ আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছো আমাৰ দৰ্শকসকলক হয় ইতিমধ্যে ইয়াত মহ যুঁজ অনুষ্ঠিত হৈছিলে ইতিমধ্যে সামৰণি পৰিছে ইয়াত মহ যুঁজ হৈছিলে মই দেখুৱাইছো এহাল গুণা মহ যুঁজ হৈছিলে এই ঐতিহাসিক ৰংঘৰ যি প্ৰকল্পস্থলী আছিলে সেই প্ৰকল্পস্থলীত ইতিমধ্যে যুঁজ সম্পন্ন হৈছে ইয়াত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত আছিলে এই মহ যুঁজ আচলতে চাবলৈ মই ইয়াত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছিলে পঞ্চদশ ৰংপুৰ মেলা আৰু ইয়াত এখন মহ যুঁজ অতি আকৰ্ষণীয় মহ যুঁজ অনুষ্ঠিত হয় মই ইয়াত গোৱালসকল আছে দাদা ক'ৰ পৰা আহিছিলে ধুলিয়াপা আপোনাৰ হৈ গ'ল মহ হৈ গ'ল ক'ৰ পৰা আহিছিলে ধুলিয়াপা কেনেকুৱা লাগিছে ভাল লাগিছে কোনটো মহ জয়ী হৈছে এই হেৰিটো আমাৰটো হাৰিছে আমাৰটো হাৰিছে নে এইটো ক'ৰ পৰা আহিছিলে এইটো দৈকাপাৰ হয় কেইহাল হ'ল এতিয়ালৈকে এহাল হৈছে হয় হয় এয়া হৈছে মহৰ কিমান দিনৰ পৰা প্ৰস্তুতি চলাই আছিলে এইটো নাই চলোৱা এনেই আমি বান্ধি থোৱা মহ হয় অৰ্থাৎ প্ৰদীপ নিয়ম মাফিকভাৱেহে মহ যুঁজৰ আয়োজন কৰা হৈছে নেকি পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত কাৰণ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছিল মহ যুঁজত হয় জয়ন্ত আচলতে তেনেধৰণে ইয়াত প্ৰথমেই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় মহকেইটাৰ এহাল মহ আছিলে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ইয়াত পশুপালন বিভাগৰ চিকিৎসক আহি উপস্থিত হয় স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ইয়াত মহ যুঁজ আচলতে নীতি নিয়মেৰে মহ যুঁজ অনুষ্ঠিত কৰা হয় আৰু মই তাৰ পিছৰ পৰিৱেশটো দেখুৱাইছোঁ ইয়াত যথেষ্ট সংখ্যক ইয়াত ৰাইজ উপস্থিত হৈছিলেহি এই মহ যুঁজ চাবলৈ মই দেখুৱাইছোঁ শিৱসাগৰত এয়া যি ৰংঘৰ এই ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈ আছে আজি পঞ্চদশ ৰংপুৰ মেলা এই ৰংপুৰ মেলাতে আজি ইয়াত মহ যুঁজ ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি মহ যুঁজ অনুষ্ঠিত কৰা হয় এই ৰূপহী পথাৰত ইয়াতে ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নিৰ্মাণস্থলীত এই মহ যুঁজ হয় মই উদ্যোক্তাসকল আছে তেওঁৰ ভাষ্য ল'ম টাই আহোম যুৱ পৰিষদে অনুষ্ঠিত কৰিছিলে মই ইয়াত জয়ন্ত আছে টাই আহোম যুৱ পৰিষদৰ জয়ন্ত সুন্দৰ আকৰ্ষণীয় এখন যুঁজ হ'ল কি ক'ব আচলতে আমি স্থানীয় যি গোৱালসকলক তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকে আচলতে ৰূপহী পথাৰৰ ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত নিজে আহি যেতিয়া মহ যুঁজ কৰিছে আচলতে আমি ৰংপুৰ মেলা আয়োজক সমিতিয়ে এইটো বছৰ শ্ৰেষ্ঠ আচলতে মহ কোনে পুহিছিলে তাৰ আচলতে আমি প্ৰতিযোগিতা কৰিছিলোঁ কিন্তু আপোনালোকে স্থানীয় ৰাইজসকলৰ গোৱালসকলক নিজে দেখিছে তেওঁলোকে আহি ইয়াত মহ যুঁজ কৰিছে আৰু মহ যুঁজ অটুট ধৰি ৰখাৰ ক্ষেত্ৰত আমি ৰংপুৰ মেলা আয়োজক সমিতিৰ তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এয়া হৈছে আৰু মই দেখুৱাইছোঁ এয়া যথেষ্ট সংখ্যক ইয়াত কেইবা শতাধিক ইয়াত ৰাইজ তথা দৰ্শক আহি উপস্থিত হৈছিলে ইয়াত মহ যুঁজ প্ৰত্যক্ষ কৰিবলৈ মই ইয়াত দেখুৱাইছোঁ এয়া শিৱসাগৰৰ ৰংঘৰৰ পিছফালে যি ৰূপহী পথাৰ আছে য'ত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ কাম চলি আছে তাতে অনুষ্ঠিত কৰা হৈছিলে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল দাদা ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ মহ যুঁজ চালেনে মহ যুঁজ চাবলৈ নাপালোঁ আহি পাইছোঁ পিছত আহিছে হয় হ'ব আৰু মই ইয়াত ক'ৰ পৰা আহিছে ভটিয়াপাৰা
চাবলৈ পালে নাই? পালো 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 কেনেকুৱা লাগিলে? ভালে আৰু নযুঁজিলে মানুহ ভাল নালাগিলে কিমান অলপ দেৰি যুঁজিলে? অলপ দেৰি যুঁজিলে বাৰু হয় মই এয়া হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ দৃশ্য। এনেধৰণে হেজাৰ হেজাৰ লোক আজি উপস্থিত হৈছিলে এই মহ যুঁজ প্ৰত্যক্ষ কৰিবলৈ আৰু ইতিমধ্যে এহাল গুণামহে যুঁজিছে। যুঁজ শেষ হৈছে, এখন যুঁজ শেষ হৈছে আৰু তাৰ মই ইয়াৰ যিবিলাক ৰংঘৰ চৌহদত উদুলি মুদুলি পৰিৱেশ ইয়াতে অনুষ্ঠিত হৈছিলে। মই দেখুৱাইছোঁ এই যি ৰূপহী পথাৰ, ইয়াতে ৰূপহী পথাৰত অনুষ্ঠিত হৈছিলে এই ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মহ যুঁজ। দাদা মহ যুঁজ চাবলৈ পালে নে? নাই নাপালো দেই, চাবলৈ আপুনি? পালো কেনেকুৱা ভাল লাগিলে আৰু ৰাইজে দেখিলে অকণমান চাই ভাল লাগিলে। আৰু এখন হ'ব নেকি? আৰু হয় আৰু ইয়াত আৰু এখন হোৱাৰ সম্ভাৱনা আছে, কিন্তু এতিয়ালৈকে নিশ্চিত হোৱা নাই। কাৰণ ইয়াত যিসকল চিকিৎসক আছে, চিকিৎসক পশুপালন বিভাগৰ পৰা পঠাইছে আৰু সেই চিকিৎসকসকলে ইয়াত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে আচলতে মহ যুঁজ অনুষ্ঠিত কৰিবলৈ দিব। স্বাস্থ্য পৰীক্ষা কৰিছে মহবিলাকৰ আৰু তাৰ পিছত আচলতে অনুষ্ঠিত কৰিবলৈ দিব। জয়ন্ত, হয়, ৰংপুৰ মেলাৰো আয়োজন কৰা হৈছে। ৰংপুৰ মেলা কিমান দিনীয়া কাৰ্যসূচীৰে ৰংপুৰ মেলাৰ আয়োজন কৰা হৈছে? প্ৰদীপ, ৰংপুৰ মেলাৰ কেনেকুৱা ধৰণৰ আকৰ্ষণ এইবাৰ? কিমান লোকৰ সমাগম হ'ব? হয়, ইয়াত সহস্ৰাধিক লোকৰ ইয়াত আজি সমাগম হৈছে ৰংপুৰ মেলাত। ৰংঘৰ ইতিমধ্যেই ইয়াত হুঁচৰি পৰিৱেশন কৰা হৈছে, তিৱা নৃত্য পৰিৱেশন কৰা হৈছে, বিভিন্ন জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰা হৈছে, পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হৈছে আৰু তাৰ মাজতে অনুষ্ঠিত কৰা হ'ল এখন মহ যুঁজ। গুণামহৰ যুঁজ ইতিমধ্যে সম্পূৰ্ণ হৈছে, কিন্তু আৰু এহাল মহ আনি থকা হৈছে, কিন্তু সেয়া যুঁজাবলৈ দিব নে নিদিব সেয়া পশুপালন বিভাগে চিকিৎসা কৰাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে মহৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে আচলতে যথেষ্ট লোকৰ সমাগম হৈছে। প্ৰদীপ, আপোনাৰ পিছপিনে অসংখ্য লোক আহিছে, মহ যুঁজ চাবলৈ অপেক্ষা কৰিছে। বিহুৰ বতৰ প্ৰদীপ, তাতে আৰু শিৱসাগৰ বিহু সংস্কৃতি আৰু শিৱসাগৰৰ সম্পৰ্ক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাতে ৰংঘৰৰ বাকৰি, সেই ৰংঘৰৰ বাকৰিতেই আহোম স্বৰ্গদেউসকলে বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। যথেষ্ট লোকৰ সমাগম হৈছে। যদি এফাকি বিহু তেওঁলোকে গাই দিয়ে ভাল লাগিব। হয়, ইয়াত এতিয়া কোনোবাই তেনেধৰণে গাব পাৰিব নে নোৱাৰিব আমি নাজানো, কিন্তু তথাপিতো আমি দিবলৈ চেষ্টা কৰিম। ল'ব পাৰোঁ নেকি? ক'ৰ পৰা আহিছে? আমি ৰুদ্ৰসাগৰ পৰা আহিছোঁ। ৰুদ্ৰসাগৰ। মহ যুঁজ চাবলৈ পালে নাই? অকণমান পালোঁ আৰু। অকণমান পালে? বিহু চাবনে নাই এতিয়া? চাম। হুঁচৰি নিজৰ মনত পৰিছে নেকি অকণমান? পুৰণি বিহু কিবা এফাকি গাই এতিয়া নেগায়? মই পিছফালেলৈ লৈ যাম। পিছফালৰ পৰিৱেশ মই ইয়াত ৰূপহী খেলপথাৰ কাষৰ যি ৰংঘৰৰ চৌহদ আছে, সেই ৰংঘৰৰ মই বৰ্তমান চৌহদলৈ লৈ যাম। ইয়াত যথেষ্ট সংখ্যক লোক, এবাৰ শতাধিক লোক ইয়াত আচলতে উপস্থিত হৈছিলেহি ইয়াত এই মহ যুঁজ চাবলৈ। মই সেই যিসকল ইয়াত আহিছে তেওঁলোকে আচলতে একাংশই মহ যুঁজ চাবলৈ পালে, একাংশই নাপালে, কাৰণ বেছি সময় হোৱা নাছিলে। মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ আটাচুৰ টাইপাৰ কেন্দ্ৰীয় সভাপতি আছে দিগন্ত তামুলী। আমি দিগন্ত তামুলীৰ ভাষ্য ল'ম ইয়াত, যিহেতু তেওঁলোকে আজি ইয়াত বহু সংখ্যক কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিছে। মই সেই দিগন্ত তামুলীৰ ভাষ্য ল'ম। শিৱসাগৰৰ এই ৰংঘৰৰ বাকৰি মই পৰিৱেশ দেখুৱাইছোঁ। ৰংঘৰত এনেধৰণে দিগন্ত তামুলী আছে, তেওঁৰ ভাষ্য ল'ম। এয়া শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰি শিৱসাগৰৰ। মই এই কিছু সময়ৰ পাছতে আমাৰ এই কৰি খেল ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ সন্ধালনিকৈ আমাৰ ইয়াতে মল্লযুঁজ হ'ব, ধূপ খেল, টাংগুটি, পিছল খুটাত বগোৱা, ৰছী টনা, টেকেলি ভঙা, বিভিন্ন যিবিলাক পৰম্পৰাগত খেল ধেমালি আমাৰ জনজীৱনৰ পৰা কিছু হেৰাই যাব খুজিছে, সেই খেল ধেমালিসমূহ আমি পুনৰ জীয়াই ৰখাৰ লগতে আমাৰ নৱপ্ৰজন্মক চিনাকি কৰাৰ এটা আমি প্ৰয়াস আমি ইয়াত কৰিছোঁ। আৰু ইয়াতে বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। টাই আহোমসকলৰ লাইলুংখাম আছে, তিৱাসকলৰ বৰতাও লালিলাং, বড়োসকলৰ আছে মিচিং, তিৱা আৰু
কাৰ্বি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে তেওঁলোকৰ জনগোষ্ঠীয় লোকনৃত্য ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে আৰু বিশেষকৈ প্ৰশাসনৰ কিবা আমাৰ আচলতে আমি ইয়াত প্ৰত্যেক বছৰে ৰংঘৰ বাকৰিত মহপালকসকলে তেখেতসকলৰ মহবিলাক লৈ ইয়াত সমবেত হয় এইবাৰ আমি আনুষ্ঠানিক মহ যুঁজ আমাৰ নাছিল কিন্তু আমি এটা এবাৰ ব্যৱস্থা কৰিছিলোঁ যে আমাৰ যিবিলাক মহবিলাকৰ আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত যিবিলাক অতি দেখনীয়া নিৰোগী আৰু স্বাস্থ্যৱান মহ এই মহবিলাকৰ মহপালকসকলক আমি পুৰস্কৃত কৰাৰ এটা ব্যৱস্থা কৰিম আৰু আমি স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ মহবিলাক মানুহবিলাকে আনিছে কাৰণ তাহানি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা 1699 চনৰ পৰা ইয়াত মহ যুঁজ অনুষ্ঠিত হৈছে ইয়ালৈ মহপালকসকলে মহ লৈ সেৱা ল'বলৈ আহে গতিকে তেওঁলোকে ইতিমধ্যে সেৱা লৈছে আৰু আমি আশা ৰাখিম অনাগত দিনত চৰকাৰে এই সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব হয় ইয়াত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীৰ ভাষ্য ইতিমধ্যে মই উল্লেখ কৰিছোঁ জয়ন্ত যে ইয়াত ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গৈছে মৈদাম তৰ্পণ হৈ গৈছে সেইধৰণে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভণিতে হৈছিলে তাৰপিছত হুঁচৰি পৰিৱেশন হৈ গৈছে তিৱা নৃত্য পৰিৱেশন হৈ গৈছে আৰু বৰ্তমান ইয়াত যথেষ্ট আৰু ইয়াৰ পিছত অনুষ্ঠিত কৰা হ'ব ইয়াত কড়ি খেল অনুষ্ঠিত কৰা হ'ব ৰছী টনা তেনেধৰণে বহুকেইটা খেল আছে মল্লযুঁজ প্ৰতিযোগিতা আছে এইধৰণে আজি আচলতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰি জীপাল হৈ পৰিছে জয়ন্ত ধন্যবাদ প্ৰদীপ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আজি পহিলা মাঘ তীৰ্থনগৰী হাজোত সমন্বয়ৰ সমাহাৰ পুৱামক্কা দৰগাহ শৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হয় সমন্বয় শোভাযাত্ৰা 1992 চনত বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত আৰম্ভ হোৱা ভাতৃঘাতী সংঘৰ্ষৰ পাছৰে পৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ বাৰ্তাৰে আৰম্ভ কৰিছিল এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ তেতিয়াৰে পৰা প্ৰতি বছৰে পহিলা মাঘৰ দিনা অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শৰীফৰ খাদিম আলহাজ ফৰিদ আলীয়ে পতাকা আদান প্ৰদান আৰু আলিংগনেৰে শুভাৰম্ভণি কৰে শোভাযাত্ৰাৰ বাৰে ৰহণীয়া এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ কেইবাগৰাকীও তাৰকাই এই অগণন লোকৰ সমাগম আজিৰ অংশগ্ৰহণ এই সমন্বয় শোভাযাত্ৰা হাতী লৈ এনেদৰে সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ লোকসকলে লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ অংশগ্ৰহণ অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ অসমৰ ছবি জগতৰ সংগীত জগতৰ কেইবাগৰাকীও অভিনেতা শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই সমন্বয় শোভাযাত্ৰাত 1992 চনৰ পৰা মাঘ মাহৰ 1 তাৰিখ পহিলা মাঘত এই সমন্বয় শোভাযাত্ৰা ৰূপায়ণ কৰি আহিছে হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে এনেদৰে মিলন ভূমিত পৰিণত হৈছে হাজো জাতি ধৰ্ম নিৰ্বিশেষে
সকলোবিলাকৰ যি ইয়াৰ সঁহাৰি ইয়াৰ লেখত ল'বলগীয়া আৰু মোৰ ভাগ্য আছে মই দ্বিতীয়বাৰলৈ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছোঁ মধ্য অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজলৈ বহুত কৃতজ্ঞতা থাকিলে তেওঁলোকে বহু কষ্ট কৰি এই অনুষ্ঠানটো ধাৰাবাহিকভাৱে চলাই আহিছে এনেদৰে চলি থাকক সদায় এক বৰ্ণিল শোভাযাত্ৰা এই বৰ্ণিল শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে লগতে এই বৰ্ণিল শোভাযাত্ৰাই সমগ্ৰ ৰাজ্যলৈ এক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই নিয়াৰ প্ৰয়াস কৰিছে বিহু হ'ল অসমীয়াৰ সাহসৰ প্ৰতীক অসমীয়াৰ শৌৰ্য-বীৰ্য অসমীয়াৰ শক্তিৰ প্ৰতীক এই বিহুতেই নিহিত হৈ থাকে অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দন জাতীয় জীৱনৰ একতা আৰু সেই একতাৰ ভেটি শক্তিশালী কৰাৰ বাবে এনেদৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমন্বয় শোভাযাত্ৰা বাহিৰ কৰা হয় য'ত সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে আজি জীপাল হৈ উঠিল হাজোৰ ৰাজপথ আৰু ইতিমধ্যে আমি আপোনাক দেখুৱাই আহিছোঁ ৰংঘৰৰ বাকৰিৰ পৰিৱেশ উদুলি মুদুলি হৈছে ৰংঘৰৰ বাকৰি ৰংঘৰৰ বাকৰিত আজি পঞ্চদশ ৰংপুৰ মেলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মুখৰিত হৈছে ৰংঘৰৰ বাকৰি মহযুঁজ ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু মহযুঁজ চাবলৈ যথেষ্ট লোকৰ ভিৰ বাঢ়িছে এই মুহূৰ্তত ৰংঘৰৰ বাকৰিত মহযুঁজৰ আয়োজন কৰা হৈছে আমি সেই পৰিৱেশ আকৌ এবাৰ দেখুৱাম আমাৰ শিৱসাগৰৰ পৰা সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আকৌ এবাৰ আমি সংযুক্ত হৈছোঁ প্ৰদীপ হয় মই বৰ্তমান ঐতিহাসিক ৰংঘৰৰ কাষতে থকা ৰূপহী পথাৰত যি ৰংঘৰ সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ নিৰ্মাণ চলি আছে সেই সৌন্দৰ্য বৰ্ধন প্ৰকল্পস্থলীত আছোঁ আৰু ইয়াত দেখিছে পুনৰ ইতিমধ্যে দুটা গুণামহৰ যুঁজ হৈ গৈছে পুনৰ আৰু এহাল মহ যুঁজাবলৈ ইয়াত আনিছে গুণামহ দুটা পুনৰ আনিছে মই দেখুৱাইছোঁ ইয়াত সাজু হৈছে গোৱালসকল মই দেখুৱাইছোঁ পুনৰ এহাল মহে ইয়াত যুঁজিব আৰু ইয়াত দেখিছে যে পৰম্পৰাগত মহ যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ইয়াত দেখিছে এহাল গুণামহ দাদা ক'ৰ পৰা অনা হৈছে এইহাল ইয়াৰ স্থানীয় জয়সাগৰ এটা আছে ৰাধিকা নগৰৰ এইটো আৰু ইটো আছে আপোনাৰ ঢুলীয়াপাৰৰ আমাৰ মানে 6টা আছে 3 যুঁজ মহ হ'ব ইতিমধ্যে এযুঁজ হৈ গৈছে আৰু 2 যুঁজ আছে জয়ী হৈছে ৰাজীৱ বৰা মহ জয়ী হৈছে ৰাজীৱ বৰা মহ জয়ী এইটো আপোনাৰ আছিলে ৰাজীৱ বৰা হৈছে ঢুলীয়াপাৰৰ ইয়াত মই দেখুৱাইছোঁ এয়া জয়ধ্বনি দিছে তাৰ পিছতে যুঁজ দিয়া ইতিমধ্যেই যি নীতি নিয়ম আছে সেয়া কৰিছে জয়ধ্বনি দিয়াৰ পিছত গুড়ালৈ লৈ গৈছে মই দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ শিৱসাগৰৰ ঐতিহাসিক এই ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পস্থলীৰ পৰা শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি ৰংপুৰ মেলা অনুষ্ঠিত হৈছে পঞ্চদশ ৰংপুৰ মেলা তাৰ পিছত এহাল গুণামহ যুঁজাবলৈ প্ৰয়াস কৰিছে গোৱালসকলে মহ শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ স্থলীত এই ধৰণে মহ যুঁজাবলৈ প্ৰয়াস কৰিছে আমি যিমান দূৰ আচলতে অনুভৱ কৰিছোঁ মই দেখুৱাই আছোঁ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ কাষত থকা ৰূপহী পথাৰত এই ধৰণে গুণামহৰ যুঁজ পহিলা মাঘত ইতিমধ্যেই এহাল গুণামহে ইয়াত যুঁজি গৈছে আৰু বৰ্তমান পুনৰ শিৱসাগৰৰ এই ঐতিহাসিক ৰূপহী পথাৰত এনেধৰণে ইতিমধ্যে এটা ভালদৰে যুঁজ কৰাৰ পূৰ্বে ইতিমধ্যে এটা আচলতে হাৰিছে পলায়ন কৰিছে দাদা কোনটো মহ জয়ী হৈছে এতিয়া জয়ী হৈছে আপোনাৰ ক'ৰ পৰা আহিছিলে প্ৰিয়াংকু বৰা জয়ী হৈছে তেওঁ
হয় ধুলীয়াপাৰ স্থানীয় ধুলীয়াপাৰ ইয়াত ইতিমধ্যে দুখন যুঁজ হৈছে প্ৰথমখন যি ম'হ যুঁজ হৈছিলে তাত সুন্দৰকৈ যুঁজিছিলে কিন্তু তাৰ পিছত যোৱাত এটা মহে ইতিমধ্যেই পৰাজয় বৰণ কৰিছে পৰাজয় স্বীকাৰ কৰিছে পলায়ন কৰিছে যুঁজ আচলতে ভালদৰে হোৱাৰ পূৰ্বেই পলায়ন কৰিছে এটা ম'হ যাৰ বাবে আনগৰাকী গোৱালক ৰুদ্ৰসাগৰৰ যিগৰাকী ম'হ গোৱাল আছিলে তেখেতক ম'হটো জয়ী হোৱা বুলি ঘোষণা কৰিছে আৰু এই ম'হ যুঁজ প্ৰতিযোগিতা ম'হ যুঁজ চাবলৈ আচলতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত অগণন ইয়াত অজস্ৰ কেইবা সহস্ৰাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে মই দেখুৱাইছোঁ পৰম্পৰাগত ম'হ যুঁজ চাবলৈ এইধৰণে নিৰ্দিষ্ট দূৰত্বত তেওঁলোক আচলতে দৰ্শকসকল তথা ৰাইজ ইয়াত উপস্থিত আছে তেওঁলোকক এনেধৰণে আৰু ইয়াত ম'হ যুঁজ অনুষ্ঠিত কৰাৰ পূৰ্বে আচলতে সেই নিৰ্দিষ্ট ম'হকেইটা স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে শিৱসাগৰ পশুপালন বিভাগৰ তৰফৰ পৰা অনা হৈছিলে ইয়াত মই স্বাস্থ্য আচলতে পশুপালন বিভাগৰ পৰা যি চিকিৎসক পঠাইছে তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম আইদেউ এতিয়ালৈকে কেইটা ম'হ স্বাস্থ্য পৰীক্ষা কৰিছে এতিয়ালৈ 6টা ম'হ কৰা হ'ল গোটেইকেইটা ভালে পোৱা গৈছে ফিজিকেলি ফিট হয় আপোনালোক ক'ৰ পৰা আহিছে আমি ৰাজ্যিক পশু চিকিৎসালয় শিৱসাগৰ পৰা তেওঁলোকে আমাক ইনভিটেশ্যন দিছিলে আজি ম'হকেইটা স্বাস্থ্য পৰীক্ষাৰ বাবে তো এইকাৰণে আমি আহি উপস্থিত হ'লোঁ আটাইকেইটা ঠিকে আছে বৰ্তমান হয় কি পৰীক্ষা কৰিছে তেওঁলোকৰ আমি বৰ্তমান জাষ্ট আমি ফিজিকেলখিনি চাইছোঁ ফিজিকেলি তেওঁলোকৰ কিবা ইঞ্জুৰি আছে নেকি বা কিবা এনেকুৱা তেওঁলোকে কিবা লগাই আনে ন বস্তু এনেকুৱা ফিজিকেল ইঞ্জুৰিৰ কাৰণে সেইবোৰ চেক কৰিছোঁ বাকী ভাইটেলছখিনি চাইছোঁ আৰু ফিজিকেল স্বাস্থ্যটো ঠিকে আছে হয় আমি শিৱসাগৰ যি ৰাজ্যিক পশু জিলা পশু চিকিৎসালয় আছিলে সেই পশু চিকিৎসালয়ৰ তৰফৰ পৰা চিকিৎসক প্ৰেৰণ কৰা হৈছিলে তেওঁলোকৰ ভাষ্য আমি শুনালোঁ সম্পূৰ্ণ ম'হৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত এইধৰণে অনুষ্ঠিত কৰা হৈছে ইয়াত ম'হ যুঁজ আৰু এই ম'হ যুঁজ চাবলৈ মই দেখুৱাইছোঁ শিৱসাগৰ ঐতিহাসিক ৰংঘৰ বাকৰিত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে আৰু ইতিমধ্যেই মই পুনৰ জনাইছোঁ দুহাল ম'হে ইতিমধ্যেই যুঁজ হৈ গৈছে আৰু এহাল ম'হ আছে মুঠ 6টা ম'হ ইয়াত যুঁজাবলৈ অনা হৈছিলে আৰু আনটো ম'হ আৰু 15-20 মিনিটৰ পিছত হয়তো ইয়াত যুঁজ কৰিবলৈ দিয়া হ'ব আনিব যুঁজাবলৈ প্ৰদীপ ৰাজ্য চৰকাৰৰ SOP সম্পূৰ্ণৰূপে পালন কৰি এই ম'হ যুঁজৰ আয়োজন কৰা হৈছে আজি হয় যিবিলাক নীতি নিৰ্দেশনা আচলতে আছিলে পূৰ্বতে ৰাজ্য চৰকাৰে এখন SOP দিছিলে সেই SOP অনুসৰি আচলতে ম'হৰ স্বাস্থ্য পৰীক্ষা আৰু নিৰ্দিষ্ট দূৰত্বত যি ধৰণে দৰ্শক বা ৰাইজ থাকিব লাগে তেনেধৰণে নিৰ্দিষ্ট আঁতৰত ৰখোৱা হৈছে আৰু সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ম'হৰ যাতে কোনো হানি বিঘিনি নহয় ম'হ যুঁজৰ সময়ত যাতে মানুহৰ কোনো ধৰণৰ হানি বিঘিনি নহয় তেনেধৰণে সাৱধানতা অৱলম্বন কৰি ইয়াত ম'হ যুঁজ অনুষ্ঠিত কৰা হৈছে যদিও ন্যায়ালয়ে কিন্তু শেহতীয়াকৈ এখন SOP ন্যায়ালয়ে অসম চৰকাৰৰ সেই SOP কিন্তু বাতিল কৰিছিলে ম'হ যুঁজ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছিলে কিন্তু ন্যায়ালয়ৰ ৰায়ক সন্মান জনায়ো আচলতে কিন্তু আজি ইয়াত ম'হ যুঁজ আচলতে অনুষ্ঠিত কৰা হ'ল ম'হ যুঁজ আচলতে অনুষ্ঠিত কৰাৰ কথা নাছিলে যদিও কিন্তু ম'হৰ যিসকল গোৱাল আছিলে তেওঁলোকক সংবৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছিলে আৰু ম'হৰ যিবিলাকে গোৱাল আছিলে তেওঁলোকৰ যি আটাইতকৈ ভাল সুঠাম আচলতে ম'হক ইয়াত পুৰস্কৃত কৰাৰ কথা আছিলে আৰু তেনেধৰণে এটা অনুষ্ঠান পাতোতে ইয়াত আচলতে ম'হৰ যুঁজো অনুষ্ঠিত কৰে তেওঁলোকে আৰু ৰাইজে আচলতে চাব বিচাৰিছিলে পৰম্পৰাগত এই ম'হ যুঁজ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে অনুষ্টুপীয়াকৈ এই অনুষ্ঠানটি আজি আয়োজন কৰিছে কিন্তু হ'লেও কিন্তু ইয়াত সহস্ৰাধিক দৰ্শক আজি উপস্থিত হৈহি এই ৰূপহী পথাৰত জয়ন্ত ধন্যবাদ প্ৰদীপ আৰু ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ যে তীৰ্থনগৰী হাজোত সমন্বয় সমাহাৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হৈছে সমন্বয় শোভাযাত্ৰা এই পৰিৱেশ আমি আগবঢ়াইছোঁ সমান্তৰালকৈ আগবঢ়াইছোঁ আমাৰ হাজোৰ পৰা সাংবাদিক ধীৰাজ দাসৰ বিশেষ প্ৰতিবেদন
এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থংগী হাজোৰ ৰাজপথত আৰু হাজোৰ ৰাজপথত ইতিমধ্যে দেখা পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু 1992 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিয়াই আহিছে এই সমন্বয় শোভাযাত্ৰা 1992 চনৰ যি বাবৰি মছজিদ ধ্বংসৰ পাছতে সমন্বয়ৰ বাৰ্তা গঢ়াৰ স্বাৰ্থত এই সমন্বয় শোভাযাত্ৰা উলিয়াই আহিছে তীৰ্থংগী হাজোৰ ছাত্ৰ সন্থা আৰু এই মুহূৰ্তত এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ ইতিমধ্যে বহু কেইগৰাকী তাৰকাই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দিক্ষু আছে দিক্ষুৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ সমন্বয় শোভাযাত্ৰা কি ক'ব মানে সঁচাকৈ খুব ভাল লগা এক পৰিৱেশ আৰু আজি 3 দশক ধৰি যি এই ঐক্যতা সমন্বয়ৰ যি নিদৰ্শন চলি আছে নিৰৱচ্ছিন্নভাৱে সঁচাকৈ উল্লেখনীয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ হাজোবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে তেওঁলোকে চলাই আহিছে আৰু হাজো যিহেতু মিলনভূমি বুলি কোৱা হয় পুণ্যভূমি পুৱামক্কাৰ পৰা মাধৱ মন্দিৰলৈ যাত্ৰা এইখিনিতে সকলোখিনি বুজা যায় যে জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ একতাৰ দোলেৰে বান্ধ খাই এই অনুষ্ঠানটোৰ লগত জড়িত গতিকে এনেকুৱা অনুষ্ঠান চলি থাকক আৰু এই বাৰ্তা পৃথিৱীত যাতে সকলোতে বিয়পি পৰক হাজোৰ পৰা খগেন গগৈ ডাঙৰীয়া আছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কি ক'ব যথেষ্ট মানুহ খুব সুন্দৰ মই ইয়ালৈ আহি অতি আনন্দিত অনুভৱ কৰিছোঁ আৰু বিশেষকৈ সমন্বয় যাত্ৰা আমাৰ কোনো জাতি কুল ধৰ্ম নোহোৱাকৈ সকলো ইয়াত লগ হৈছে বিহুৰ বতৰত একগোট হৈছে গতিকে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে গতিকে অতি ভাল লাগিছে মোৰ আৰু ইয়াত মই ইয়াত সহযোগ কৰিবলৈ পাই ইয়াত মই ভাগ ল'বলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ হয় এই আছিল খগেন গগৈ এনেদৰে আচলতে দেখা পোৱা গৈছে যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই সমন্বয় গঢ়াৰ স্বাৰ্থত এনেদৰে প্ৰতি বছৰে উলিয়াই আহিছে তীৰ্থংগী হাজোৰ ছাত্ৰ সন্থাই এই সমন্বয় শোভাযাত্ৰা আৰু মণিপুৰ উৎসৱ আছুৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ সমন্বয় শোভাযাত্ৰা চাওক হাজোৰ এই ঐতিহাসিক সমন্বয় শোভাযাত্ৰাৰ এক পটভূমি আছে 1992 চনত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত বাবৰি মছজিদ ধ্বংসৰ পিছত ভাতৃঘাতী সংঘাতৰ সৃষ্টি হৈছিলে সেইখিনি সময়ত হাজো অঞ্চলৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাক আগত লৈ সমন্বয়ৰ শোভাযাত্ৰা আৰম্ভ কৰিছিলে আৰু 30 বছৰৰ পিছতে সমন্বয় শোভাযাত্ৰাৰ প্ৰাসংগিকতা আজিও অটুট আছে কাৰণ আজিও সমাজত এনে অপশক্তি আছে যিয়ে জাতিৰ নামত ধৰ্মৰ নামত আনকি খাদ্যাভ্যাসৰ নামতো মানুহক ভাগ ভাগ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে তেনে প্ৰেক্ষাপটত এই সমন্বয় যাত্ৰাই এটা কথা স্পষ্ট কৰি দিয়ে যে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি ভাৰতবৰ্ষৰ আন প্ৰান্তত কোনোবাই কৰিলে কৰি থাকক অসমত তেনে ৰাজনীতিৰ কোনো স্থান নাই অসমৰ মানুহে এক খিলঞ্জীয়া ধাৰণাৰে সৈতে আগবাঢ়ি আহিছিল আৰু আগবাঢ়ি যাব হয় যিহেতু আৰু এটা তাৰে মাজত এটা কথা ক'ব লাগিব যিহেতু হাজোক মিলনভূমি বুলি কোৱা যায় হিন্দু ইছলাম ধৰ্মাৱলম্বীসকলৰ যি মিলনভূমি বুলি কোৱা যায় আৰু তেতিয়াৰ পৰা আচলতে 1992 চনৰ পৰা আছু এনেদৰে এই শোভাযাত্ৰা উলিয়াই আহিছে আন শিল্পীসকলো আমাৰ সৈতে উপস্থিত আছে যিহেতু যি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দীপলিনা ডেকা আছে দীপলিনা ডেকাৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব নমস্কাৰ সকলোলৈ পলমকৈ হ'লেও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আচলতে এই হাজোৰ এই ঐতিহাসিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰাত মই কেইবাবাৰো আগতে অংশগ্ৰহণ কৰিছোঁ এইবাৰ চাগে মই পঞ্চমবাৰ বাবে আহিছোঁ আৰু মই যেতিয়াই মোক ইয়াৰ কথা কয় তেতিয়াই মই আচলতে আহিবলগীয়া বাধ্যত পৰোঁ এইকাৰণে পৰোঁ কাৰণ ইয়াৰ পৰিৱেশটোৰ কাৰণে বিশেষকৈ কাৰণ অসমৰ কথা যোনে সোধে অসমনো কি আচলতে গতিকে অসমখন আছে গোটেইখিনি ইয়াতে দেখিবলৈ পোৱা যায় গোটেই জাতি জনগোষ্ঠী সকলো মানুহ ইমান সুন্দৰকৈ আচলতে ইয়াত থাকে ইয়াত বাস কৰে আৰু এই যি সমন্বয়ৰ যি বাৰ্তা প্ৰেৰণ কৰা হয় এই শোভাযাত্ৰাৰ জৰিয়তে এয়া সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা যি আচলতে পদক্ষেপ সেইটো আমি সকলোৱে শলাগ লওঁ আৰু সেই শলাগ লওঁ কাৰণে আচলতে বছৰ বছৰ ধৰি আহি আছে আৰু সদায় আহি থাকিম যেতিয়ালৈকে তেওঁলোকে বিচাৰিব আৰু ৰাইজলৈ বহুত বহুত ধন্যবাদ এটা খুব সুন্দৰ নিদৰ্শন দাঙি ধৰে তেওঁলোকে এইখিনি ঠাইৰ পৰা সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল দীপলিনা ডেকা আন শিল্পীসকলো আছে আন শিল্পীসকলৰ পৰা জানিব চেষ্টা কৰিম যিহেতু তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কি ক'ব আচলতে খুব ভাল লাগিছে প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুব ভাল লাগিছে আৰু সমূহ ৰাইজলৈ ভোগালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে হয় প্ৰথমবাৰৰ বাবে যদিও একদম সৰুৰ পৰাই বুলিয়ে ক'ব লাগিব চাগে জন্ম হোৱাৰ সময়ৰ পৰাই এই যি সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজে ইমান এটা ধুনীয়া সমন্বয় যাত্ৰা লগতে একত্ৰিত কৰা ৰাইজক একগোট কৰা ভাতৃত্ববোধটো আগৰ পৰাই আছেই যদিও ইয়াৰ জৰিয়তে আৰু যাতে দীৰ্ঘায়ু হওক এয়া আৰু বিশ্ব দৰবাৰলৈ যায় যাত্ৰাটোৰ বিষয়ে
ধন্যবাদ জনাইছোঁ আন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম ভাতৃত্ববোধ নিদৰ্শন দাঙি ধৰি আছে সদখন ছাত্ৰ সন্থাই কি ক'ব পোন প্ৰথমতে এটা কথা ক'ম যে আজি অকল সমন্বয়ৰ বাৰ্তা হাৰমনি মেছেজ যাতে এই হাৰমনি মেছেজটো অকল অসম বুলি নহয় ভাৰতবৰ্ষক যে হাজোৰ ৰাইজে দেখাই দিছে আৰু যিসকল হিন্দু মুছলমান যি ৰাজনীতি কৰি আছে তেওঁলোকক এই সমন্বয় যাত্ৰাটো ইয়াৰ পৰা আমি প্ৰেৰণ কৰিছোঁ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাক হিন্দু মুছলমান তেওঁলোকৰ ৰাজনীতিৰ নামত তেওঁলোকে ভাগ ভাগ নকৰি ইয়াৰ পৰা এটা শোভাযাত্ৰা যাতে সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষই যাতে ইয়াত দেখক আহক আৰু ইয়াত আমাৰ সমন্বয়ৰ যিটো প্ৰতি আমাৰ ব্ৰাদাৰহুড আছে এই ইউনিটিটো আমাৰ শক্তি ধন্যবাদ জনাইছোঁ এয়া আছিল আচল বিষয়ববীয়াসকল আৰু এনেদৰে দেখা পোৱা গৈছে তীৰ্থনগৰী হাজোত আজি পহিলা মাঘৰ দিনাখনে এক উত্তম মুখৰ পৰিৱেশে বিৰাজ কৰিছে যথেষ্ট সংখ্যক লোক আহিছে এনেদৰে আচলতে ক'ব লাগিব আন ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ এনেদৰে এতিয়া তীৰ্থনগৰী হাজোতো এক উদ্বোধনী পৰিৱেশে বিৰাজ কৰিছে উত্তৰ গুৱাহাটীৰ ৰংমহলত ভূ মাফিয়াৰ গুণ্ডাগিৰি প্ৰায় 50জনীয়া দুৰ্বৃত্তই জাঠি জুংলৈ ভূমি দখলৰ চেষ্টা চলাই ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ এক্সেভেটৰেৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ লোকজনৰ ঘৰ গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ কৰে দলটোৱে বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি নয়ন বৰাকো অপদস্থ গাঁও প্ৰধান নিৰ্মল বৰাকো অপদস্থ ভূ মাফিয়াৰ নিশাৰ ভিতৰতে দুৰ্বৃত্তই নিৰ্মাণ কৰে লোহা টিনৰ বেৰ আৰক্ষী উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই ভূ মাফিয়াৰ দলটোৱে এক্সেভেটৰেৰে ভাঙিলে কেইবাখনো পকী দেৱাল আৰু ঘৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল 12:20 মানত ফোন কৰিলে মই ইমান চোৱা নাই বাৰু 12:20 মানত ফোন কৰিলে এনেকুৱা কথা আমাৰ ঘৰত ৰিংকু চৌধুৰী নামৰ ল'ৰাটোৱে মানে আহি একেবাৰে বহুত ল'ৰা লৈ আহি ঘৰ দুৱাৰ ভাঙি আমাৰ ঘৰ চৰ ভাঙি এইফালে বাউণ্ডাৰী সোমাই কিবা কাম কৰি আছে নে কৈছে দেই মোৰ ভাইটি ওলাই অহা দেখা পায় মই ওলাই আহি কিনে আমি দেখা পাওঁ যে একদম পুৰা হয় একদম পুৰা ভাঙি চিঙি গোটেই ঘৰ দুৱাৰ ভাঙি গৰু গোহালি এটা আছে আৰু এটা কাঠ চাৰ বাহিৰা ঘৰ এটা আছে আগতে তেখেতসকলে যিটো ঘৰত আছিল আৰু সেই ঘৰটো ভাঙি চিঙি একদম কমপ্লিট কৰি তেওঁলোকে একেবাৰে জেচিবিৰে কাম কৰি আছে মই তেতিয়া আমি আমাৰ ভাইটি মই আৰু ওচৰৰে ল'ৰা দুটা মানে একেবাৰে পুৰা তেওঁক মাতি আনি মই বোলো এইবিলাক ভুল কাম কৰিছে আপুনি কিয় ভুল কৰিছে ইমান ৰাতিখন এনেকৈ আহি পেলাই এইবিলাক ঘৰত ডকাইতৰ দৰে ডকাইতি কৰিবলৈ আহিছে এনেকুৱা ধৰণৰ কৰি অকণমান ৰজগৰজনক কৰি দিয়াৰ পিছত তেওঁলোকক টানি ধৰি উলিয়াই আহিলোঁ জেচিবিখনো উলিয়াই আনি দিয়াৰ পিছত জেচিবিখন এটা পলুৱাই পঠালে তাৰপিছতো প্ৰশাসন আহি পালে প্ৰশাসন আহি পোৱাৰ পিছত তেওঁলোকক এৰেষ্ট কৰিব বিচৰা গ'ল তেওঁ মানুহজন পিছত পলাই দিলে দুপৰীয়া সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতি